সকলোলৈ নমস্কাৰ জনাই আজি মই আন এটি ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিবলৈ চেষ্টা কৰিছোঁ আৰু আজিৰ ভিডিঅ'টো দেখিছেই এয়া আৰু আপোনালোকেও জানে সকলোবোৰ চৰকাৰী বিদ্যালয়ত গুণ উৎসৱ চলি আছে। তাৰ মাজতে আপোনালোকক মই দেখাম ডিব্ৰুগড় চাবুৱাৰ ভৰলুৱা প্ৰাথমিক বিদ্যালয়, যি নেকি যোৱাবাৰ A+ ল'বলৈ সক্ষম হৈছিল এই স্কুলখনে। তেনেহ'লে বলক পলম নকৰি আমাৰ স্কুলৰ প্ৰাতঃসভাৰ সময়খিনি কেনেদৰে ল'ৰা ছোৱালীবিলাকে উপস্থাপন কৰে তাকে চাওঁ আহক। আমাৰ বিভিন্ন বিদ্যালয়ৰ পৰা ইনভিজিলেটৰ হিচাপে অহা বাইদেউসকল আৰু আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, মাতৃগোটৰ সভানেত্ৰী, বিদ্যালয় পৰিচালনা সমিতিৰ উপসভানেত্ৰী, বিভিন্ন ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱিকাসকল, আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু ইয়াত উপস্থিত থকা প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু আমাৰ ৰন্ধন কৰ্মীসকল, লগতে বিদ্যালয়ৰ লগত জড়িত সকলোজন আৰু আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰ বাইদেউ সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ। তোমালোকে হাত চাপৰি বজাবা দেই। তাৰপিছতেই আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ উপসভানেত্ৰী চুমি গগৈ সম্বৰ্ধনা জনাব। তাৰপিছত নয়নমণি গোহাঁই আমাৰ মাতৃগোটৰ সভানেত্ৰী, তেখেতক মই সম্বৰ্ধনা জনাব পাৰোঁ। দীক্ষিতা বাইদেউক সম্বৰ্ধনা জনাব। এতিয়া আমি প্ৰাৰ্থনা গীত গাম। ওম শান্তি প্ৰাৰ্থনাৰম্ভ মুক্তিত নিষ্ক্ৰিয় যিটো ভকত কন মহিমা গুৰু ভগৱতী মুক্তিত নিষ্ক্ৰিয় নাম কি? অসমৰ বৰ্তমান ৰাজ্যপালগৰাকীৰ নাম কি? অসমৰ বৰ্তমান শিক্ষামন্ত্ৰীগৰাকীৰ নাম কি? ডিব্ৰুগড় জিলাৰ বৰ্তমান উপায়ুক্তগৰাকীৰ নাম কি? আমাৰ পানীতোলা শিক্ষাখণ্ডৰ শিক্ষা বিষয়াগৰাকীৰ নাম কি? ধন্যবাদ। এতিয়া যিকোনো বিষয়ে 5 শাৰী বাক্য হ'ব। মই এতিয়া ভাৰতৰ বিষয়ে 5 শাৰী বাক্য ক'ম। ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ। ভাৰত 1947 চনৰ 15 আগষ্টৰ দিনাখন স্বাধীন হৈছিল। ভাৰতৰ প্ৰাকৃতিক, সামাজিক, সংস্কৃতিৰ পৰিৱেশ অতি মনোমোহা। প্ৰাচীন কালত ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ আছিল। মই এতিয়া তোমালোকক বায়ুৰ বিষয়ে 5 শাৰী বাক্য ক'ম। বায়ু সকলোতে আছে। বায়ু আমি চকুৰে দেখা নাপাওঁ, কিন্তু বতাহ বলিলে ইয়াৰ উপস্থিতি অনুভৱ কৰোঁ। প্ৰকৃততে বায়ু এবিধ গেছীয় মিশ্ৰ পদাৰ্থ। উদ্ভিদ প্ৰাণী সকলোৱে উশাহ নিশাহ ল'বলৈ বায়ু ব্যৱহাৰ কৰে।
বায়ু নহ'লে আমি জীয়াই থাকিব নোৱাৰো। ধন্যবাদ। এতিয়া মহল কবানি কব। মানুহ এজনৰ বাবে খাদ্য গ্ৰহণ মহাত্মা গান্ধী ভোক কাৰো চিৰকলীয়া নহয়। কমলা কাণ্ড বজাইছিল। এতিয়া চেষ্টাবানি কব। উদাহৰণ আৰু প্ৰদান কৰিলে দেহমান ভালে থাকে। আমি খেলিব নালাগে। আমি বিশুদ্ধ পানী খাব লাগে। এতিয়া পৰিৱেশ বানি কব। গছ কাটিব নালাগে। আমি জাবৰ পেলাবলৈ ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে। আমি প্ৰকৃতিক ৰক্ষা নকৰিলে প্ৰকৃতিয়ে আমাক ধ্বংস কৰিব। এতিয়া আমি শপত গ্ৰহণ কৰি মুখখন আগলে কৰা। আমি সদায় ব্যস্ত হৈ বিদ্যালয় আহিম। বিদ্যালয়খন ধুনীয়াকৈ ৰাখিম। শিক্ষাগুৰু আৰু জ্যেষ্ঠ জনক সন্মান জনাম। বিদ্যালয়ৰ নীতি নিয়ম মানি চলিম। বন্ধু বান্ধৱীসকলৰ মাজত মিলা প্ৰীতি থাকিম। শিক্ষাৰ পৰা প্ৰতিটো কথাই মানি চলিম। আমি দেশৰ ভৱিষ্যত নাগৰিক। আমি দেশৰ সন্মান ৰাখিবলৈ চেষ্টা পথত অগ্ৰসৰ হ'ম বুলি সংকল্প ললো। এতিয়া আমি ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত গাম। জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা। পঞ্জাব সিন্ধু গুজৰাট মাৰাঠা দ্ৰাবিড় উৎকল বংগ বিন্ধ্য হিমাচল যমুনা গংগা উচ্ছল জল বিতৰঙ্গ তব শুভ নামে জাগে। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব।